শ্ৰম সংহিতা আইন প্ৰত্যাহাৰ কৰাৰ দাবীত আজি তেজপুৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত CITUৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। मोदी सरकार काम नहीं, मोदी सरकार मुर्दाबाद, मजदूर विरोधी नीति बदल करो, श्रमिक श्रेणीर ऊपर आक्रमण बंद करो, श्रमिक श्रेणीर ऊपर आक्रमण बंद करो, मोदी सरकार हाय मोदी सरकार हाय CITUৰ সদস্যসকলে শ্ৰম সংহিতা আইনখন শ্ৰমিক আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দাহ কৰাৰ লগতে নৰেন্দ্ৰ মোদী চৰকাৰক অতি সোনকালে এই আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। অন্যথা আগন্তুক সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আমি বনোৱা কাৰণে আৰু শ্ৰমিকসকলক কোনো অধিকাৰ নাই, ইয়াৰ ট্ৰেড ইউনিয়ন কৰাৰ ৰাইট নাই, আন্দোলন কৰাৰ ৰাইট নাই, তেওঁলোকৰ কোনো নিৰাপত্তা নাই। এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেওঁলোকে মালিকৰ স্বাৰ্থত, চাহ বাগানৰ মালিকৰ স্বাৰ্থত, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ মালিকৰ স্বাৰ্থত এই কানুন আছে। গতিকে কোনো কাৰণতে আমি এই কানুন আমি নামানো। গতিকে আজি গোটেই ভাৰতবৰ্ষৰ জুৰি এই সংগ্ৰাম চলিছে। আজি আমি মোদী চৰকাৰক আমি ক'ব বিচাৰিছো, আপোনালোকে কৃষকসকলক আপুনি গোলামী কৰিব বিচাৰিছিলে, তেওঁলোকৰ পৰা আপুনি নোৱাৰিলে। শ্ৰমিকৰ বিৰুদ্ধে যি কালা আইন আনিছে এই আইনো আমি কোনো কাৰণতে আমি মানি নলওঁ। আজি ইয়াৰ দ্বাৰা আপোনাক আহ্বান জনাইছো যে অতি শীঘ্ৰে এই যি কালা আইন আছে এই আইন বাতিল কৰক, অন্যথা অহা দিনত আমাৰ এই শ্ৰমিক আন্দোলন ষ্ট্ৰাইক পৰ্যন্ত যাব, অল ইণ্ডিয়া ষ্ট্ৰাইক পৰ্যন্ত কৰাৰ কাৰণে আমি বাধ্য হ'ম। আৰু আপোনালোকে যেটো ভাবিছে যে চাহ শ্ৰমিকসকলক লৈ এই আইনৰ জৰিয়তে আপোনালোকে টেটু ফালি যেনেকা আপুনি চেপিব বিচাৰিছে, শোষণ কৰিব বিচাৰিছে, আমি কোনো কাৰণতে এইটো আমি মানি নলওঁ। শ্ৰমিক আমাৰ অধিকাৰ আছে, আমাৰ এই অধিকাৰ আমি কোনো কাৰণতে আমি খৰ্ব কৰা আমি নচলিব। গতিকে এই হেৰিত আমি পুনৰ আহ্বান জনাইছো যাতে এই আইন অতি শীঘ্ৰে বাতিল কৰক, অন্যথা অহা দিনত এই চৰকাৰক আমি দিল্লীৰ পৰা দিছপুৰ পৰা উঠাই লোৱাৰ কাৰণে আমি শ্ৰমিক ৰাইজ আমি আন্দোলন আমি নামিম। গতিকে এই আহ্বান আমি জনাইছো।